এখন ছাবিকো আজি যিটো আমাৰ বিহু আছে আমি যি টাংচা হাখুন আমি যি জাতি সেইটো হ'ল পূৰ্বপুৰুষৰ পৰা কাহিনী যদি ক'বলগীয়া হ'লে মংগোলিয়ান বংশ হৈ কিনি আহি কিনি ত্ৰিবেদ এনেকুৱা হৈ যেতিয়া মানে এইটো চীন দেশত গ্ৰেট ৱাল সাজিছিলে সেইটো সময়ৰ পৰা মানে ভাগ হৈ কিনি এনেকুৱা হৈ কিনি আমাৰ উত্তৰ পূৰ্বাঞ্চল এৰিয়াতে মানে জাগাত নিজৰ জাগাত আমাৰ এনেকুৱা টাংচা মানুহ বসবাস কৰা হৈছে। এইটো যে আমাৰ পূৰ্বপুৰুষৰ পৰা আমাৰ নিয়ম নীতি আছে, কালচাৰ আছে, আমাৰ নিজৰ সংস্কৃতি আছে। এইটো 12 মাহতে 12টা মানে আমাৰ এইটো কালচাৰ আছে, বিহু আছে। এইটো মাহতে আমাৰ পোনপ্ৰথমতে যে চাৰাপ বুলি কয় আমাৰ ঝুম খেতি, গতিকে আমাৰ ঝুম খেতিৰ ওপৰতে নিৰ্ভৰশীল, গতিকে ঝুম খেতি জংঘল কাটিব লাগে, যে চাৰাপ বিহু বুলি কয়। ছেকেণ্ডে ছাবকো এইটো যিটো মানে চিট চুইং ফেষ্টিভেল গুটি হিচা এইটো মানে বিহু এইটো হয়। আমাৰ মানে ঝুম খেতিতে 12 কিচিমৰ বীজন লগাব পাৰিব, অকল ধান অকলে নহয়, চব বস্তু শাক চব্জিৰ পৰা লৈ কিনে চব বস্তু লগাব পাৰে। গতিকে এইটো 12ৰ পৰা বেছি মানে বিধৰ মানে শাক চব্জি ধান পৰা লৈ কচু লৈ কিনে চবখিনি এইটো কৰে। সেইটো গুটি ফল ভাল হ'ব বাবে নিজৰ মানে প্ৰভুলৈ, নিজৰ ভগৱানলৈ এইটো প্ৰাৰ্থনা জনায় গীত গানেৰে, আৰু ইয়াতে ভাল মানে মিথুন বা মহ এনেকুৱা কাটি কিনে নিজৰ মানে ভগৱানক প্ৰশংসা স্তুতি কৰে যে এইটো আমাৰ শস্যটো যাতে এই বছৰ নেক্সট বছৰ আৰু বেছি যদি ভাল হয়, আৰু নিউ জেনেৰেশ্যন মানে নতুন প্ৰজন্মৰ অহাবিলাক ভালকৈ আগবাঢ়ি যাবৰ কাৰণে, ভালকৈ বাঢ়ি যাবৰ কাৰণে, আৰু মেজৰিটি হ'বৰ কাৰণে এইটো গীত গান এইটো মানে প্ৰশংসা স্তুতি কৰে। এইটো গীত গান হৈ কিনে আৰু ইয়াতে এইটো আমাৰ বংৱা কয়, যোন ৰাজা আছে ৰাজাহে মাতে আৰু প্ৰজাবিলাকে একে গোট হৈ কিনি এইটো দিনতে প্ৰশংসা স্তুতি কৰে। গতিকে এইটো আমাৰ এইটো ছাবিকো ক'ব গ'লে এতিয়া আমাৰ এইটো ছাবিকো আছে, মৈকো আছে, চিথেদা, জুনম্ব আৰু ৰেৱনব, এনেকুৱা বিভিন্ন ধৰণৰ চিকাৰ কৰা ছিজনতে চিকাৰ কৰিবলৈ যায়। আৰু আমাৰ দলং সাজা সময়তে দলং সাজা গীত গান গায়, এনেকুৱা বিহু পাতে। আৰু তাৰপিছতে ধান যেতিয়া পুলি অলপ ডাঙৰ হৈ যায় তেতিয়া মই বুলি কয়, যাতে পোক পতংগ নহয়, ধান গছডাল ভালকৈ হ'ব কাৰণে এইটো এনেকুৱা হৈ কিনে আমাৰ মানে এইটো কালচাৰ বিহুটো কৰা হয়। বিভিন্ন ধৰণৰ ওপৰৱালৈকে প্ৰশংসা স্তুতি কৰি কিনে ভাল হৈ যাবৰ কাৰণে এনেকুৱা আমাৰ এইটো বিহু হয়। এখন ছাবিকো আজি যিটো আমাৰ বিহু আছে আমি যি টাংচা হাখুন আমি যি জাতি সেইটো হ'ল পূৰ্বপুৰুষৰ পৰা কাহিনী যদি ক'বলগীয়া হ'লে মংগোলিয়ান বংশ হৈ কিনি আহি কিনি ত্ৰিবেদ এনেকুৱা হৈ যেতিয়া মানে এইটো চীন দেশত গ্ৰেট ৱাল সাজিছিলে সেইটো সময়ৰ পৰা মানে ভাগ হৈ কিনে এনেকুৱা হৈ কিনি আমাৰ উত্তৰ পূৰ্বাঞ্চল এৰিয়াতে মানে জাগাত নিজৰ জাগাত আমাৰ এনেকুৱা টাংচা মানুহ বসবাস কৰা হৈছে। এইটো যে আমাৰ পূৰ্বপুৰুষৰ পৰা আমাৰ নিয়ম নীতি আছে, কালচাৰ আছে, আমাৰ নিজৰ সংস্কৃতি আছে। এইটো 12 মাহতে 12টা মানে আমাৰ এইটো কালচাৰ আছে, বিহু আছে। এইটো মাহতে আমাৰ পোনপ্ৰথমতে যে চাৰাপ বুলি কয় আমাৰ ঝুম খেতি, গতিকে আমাৰ ঝুম খেতিৰ ওপৰতে নিৰ্ভৰশীল, গতিকে ঝুম খেতি জংঘল কাটিব লাগে, যে চাৰাপ বিহু বুলি কয়। ছেকেণ্ডে ছাবকো এইটো যিটো মানে চিট চুইং ফেষ্টিভেল গুটি হিচা এইটো মানে বিহু এইটো হয়। আমাৰ মানে ঝুম খেতিতে 12 কিচিমৰ বীজন লগাব পাৰিব, অকল ধান অকলে নহয়, চব বস্তু শাক চব্জিৰ পৰা লৈ কিনে চব বস্তু লগাব পাৰে। গতিকে এইটো 12ৰ পৰা বেছি মানে বিধৰ মানে শাক চব্জি ধান পৰা লৈ কচু লৈ কিনে চবখিনি এইটো কৰে। সেইটো গুটি ফল ভাল হ'ব বাবে নিজৰ মানে প্ৰভুলৈ, নিজৰ ভগৱানলৈ এইটো প্ৰাৰ্থনা জনায় গীত গানেৰে, আৰু ইয়াতে ভাল মানে মিথুন বা মহ এনেকুৱা কাটি কিনে নিজৰ মানে ভগৱানক প্ৰশংসা স্তুতি কৰে যে এইটো আমাৰ শস্যটো যাতে এই বছৰ নেক্সট বছৰ আৰু বেছি যদি ভাল হয়, আৰু নিউ জেনেৰেশ্যন মানে নতুন প্ৰজন্মৰ অহাবিলাক ভালকৈ আগবাঢ়ি যাবৰ কাৰণে, ভালকৈ বাঢ়ি যাবৰ কাৰণে, আৰু মেজৰিটি হ'বৰ কাৰণে এইটো গীত গান এইটো মানে প্ৰশংসা স্তুতি কৰে। এইটো গীত গান হৈ কিনে আৰু ইয়াতে এইটো আমাৰ বংৱা কয়, যোন ৰাজা আছে ৰাজাহে মাতে আৰু প্ৰজাবিলাকে একে গোট হৈ কিনি এইটো দিনতে প্ৰশংসা স্তুতি কৰে। গতিকে এইটো আমাৰ এইটো ছাবিকো ক'ব গ'লে এতিয়া আমাৰ এইটো ছাবিকো আছে, মৈকো আছে, চিথেদা, জুনম্ব আৰু ৰেৱনব, এনেকুৱা বিভিন্ন ধৰণৰ
শিকাৰ কৰা চিজনতে শিকাৰ কৰিবলৈ যায় আৰু আমাৰ দলং সাজা সময়তে দলং সাজা গীত গান গায় এনেকা বিহু এই পাতে আৰু তাৰপিছতে ধান যেতিয়া পুলি অলপ ডাঙৰ হৈ যায় তেতিয়া মই বুলি কয় যাতে পোক পতংগ নহয় ধান গছডাল ভালকে হ'ব কাৰণে এইটো এনেকা হৈ কিনে আমাৰ মানে এইটো কালচাৰ বিহুটো কৰা হয় বিভিন্ন ধৰণৰ ওপৰলৈকে প্ৰঙা স্থিতি কৰি কিনে ভাল হৈ যাব কাৰণে এনেকা আমাৰ এইটো বিহু হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত